নমস্কাৰ। ভাৰত চৰকাৰৰ 12 বছৰ আস্থা উন্নয়ন আৰু জনকল্যাণৰ এক কাৰ্য পৰিকল্পনাৰ বাবে প্ৰতিখন উন্নয়ন খণ্ডত এক আয়োজিত জনকল্যাণ শিবিৰ আয়োজন কৰা হৈছে আৰু এই শিবিৰৰ উদ্দেশ্য হ'ল আপোনালোকে যিটো বস্তু নাপায় তাৰ বাবে পঞ্জীয়ন কৰা। ধৰি লওক আপুনি অৰুণোদয় পোৱা নাই, আপোনাৰ বৃদ্ধ পেঞ্চন পোৱা নাই, বুঢ়া পেঞ্চন পোৱা নাই, আপুনি ঘৰ নাপায়। গতিকে এই গোটেইখিনি বস্তুৰ অভিযোগটো হ'বলৈ হ'লে আমি দিয়া QR কোড খনত আপুনি স্ক্যান কৰি জনকল্যাণ শিবিৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মলৈ আহিব আৰু প্ৰথমে আপুনি আপোনাৰ ইমেইল আইডিটো দিব, তাৰ পিছৰ সিস্টেমৰ যেটো আছে আপোনাৰ নামখন দিব, তাৰ পিছত আপোনাৰ ফোন নম্বৰখন দিব, তাৰ পিছত আপোনাৰ যেটো ব্লক হয় ব্লকটো সিলেক্ট কৰিব, তাৰ পিছত আপোনাৰ যেটো গাঁও পঞ্চায়তৰ নাম আছে গাঁও পঞ্চায়তৰ নামখন দিব। ইয়াৰ পিছত আপোনাৰ যেটো সুবিধা লাগে, যেনে আপোনাৰ আয়ুষ্মান ভাৰত, PMAY, PMৰ গড়, কিষাণ ক্ৰেডিট কাৰ্ড, ফসল বীমা, অৰুণোদয়, মুখ্যমন্ত্ৰী উদ্যমিতা মহিলা আৰু যিমান আপোনাৰ সার্ভিস লাগে এই গোটেইখিনি সার্ভিস এইখনতে আছে। আপোনাৰ যেটো প্ৰয়োজন হয় আপুনি এটোতে ক্লিক কৰিব। গতিকে মই ধৰি লওক মই অৰুণোদয় নাপাওঁ, মই অৰুণোদয়তে ক্লিক দিলো। ইয়াৰ পিছত আপুনি অৰুণোদয় নাপায়, ইয়াৰ কাৰণ কি এই গোটেইখিনি কাৰণ ইয়াত লিখি পিছত সাবমিট দি দিব। ইয়াত সাবমিট দিয়াৰ লগে আপোনাৰ ফৰ্মখন একেবাৰে দিল্লীত গৈ যেটো এক্সেল ফাইল হ'ব তাত এক্সেল ফাইলত এন্ট্ৰি হৈ আহিব। গতিকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰি দিব।